1 নৱেম্বৰ দিনাখন হ'ল দেৱ উঠা একাদশী। সেই একাদশী দিনাখন যদি আপুনি কিছু নিয়ম পালন কৰে তেতিয়াহ'লে আপোনাৰ যি মানি ব্লকেজ আছে সেইবোৰ দূৰ হ'ব। আপোনাৰ পৰা কোনোবাই টকা ধাৰলৈ লৈ গৈছে কিন্তু ঘূৰাই দিয়া নাই। আপুনি সম্পত্তি ল'ব বিচাৰি আছে, জুৱেলাৰী ল'ব বিচাৰি আছে অথবা ঘৰ ল'ব বিচাৰি আছে কিন্তু ল'বগৈ পৰা নাই। ব্যৱসায় পাতিত বাধা চলি আছে, লিকুইড মানি আহাগৈ নাই, টকা ফচি আছে। তেতিয়াহ'লে এটা কাম কৰিব, এটুকুৰা গোটা হালধি ল'ব অথবা পাউডাৰ হালধিও ল'ব পাৰিব। অক্ষত ল'ব অৰ্থাৎ চাউল ল'ব, তাৰ লগত অকণমান কেশৰ ল'ব, লৈ পেলাই এটা পেকেটত ভৰাই ল'ব। গোঁসাই ঘৰত চাকি এগছ জ্বলাব, জ্বলাই পেলাই সেই পেকেটটো আপুনি হাতত ল'ব, লৈ পেলাই পাৰে যদি একমালা গুৰু মন্ত্ৰ জাপ কৰিব অথবা একমালা লক্ষ্মী মন্ত্ৰ জাপ কৰিব। কৰি পেলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাব, ক'ব হে প্ৰভু আজিৰ পৰা সকলো মানি ব্লকেজ বা প্ৰপাৰ্টি ব্লকেজ দূৰ হ'ল আৰু সেই টোপোলাটো আপুনি আপোনাৰ লকাৰত অথবা আপোনাৰ পকেটত আপুনি লৈ ফুৰিব পাৰিব। 90 দিনৰ ভিতৰত আপুনি সুন্দৰ ৰিজাল্ট পাব।